আগতে চাবচোন সন্ধ্যা লাগিল মাত্ৰ প্ৰতি ঘৰ লোকৰ ঘৰতে অন্তত ধূপ এডাল অৰ্পণ কৰি হ'লেও ঈশ্বৰক চিন্তা কৰাৰ ব্যৱস্থা আছিল ঘোষা এভাগি অন্তত গোৱা হৈছিল আজিকালি আমি ক'ব পাৰোঁনে সন্ধ্যা লাগিল মাত্ৰ আমাৰ চবৰে ঘৰতে প্ৰাৰ্থনা গোৱা কৰা হয় বুলি ঘোষা এভাগি গোৱা হয় বুলি নোৱাৰোঁ কিয় জানেনে আমাৰ সময় নাই সময় কোনে দিব আমাৰ জীৱৰ কেতিয়া সংস্কাৰ আহিব যেতিয়া ঈশ্বৰক চিন্তা কৰাৰ ব্যৱস্থাটো থাকিব বহুতো পিতৃ মাতৃয়ে ল'ৰা ছোৱালী অকণমান বুজা হোৱাৰ লগে লগে লাহেকৈ মোবাইল ফোনটো হাতত তুলি দিয়ে এইটো সুখৰ খবৰ নহয় বহুতে ভাবে যে আমাৰ ল'ৰা ছোৱালীয়ে যিমানখিনি মোবাইলত জানে আমিয়ে ইমান নাজানো এইটো কিয় সুখৰ খবৰ নহয় কাৰণ আপুনি ভাবি চাওক মোবাইলটোৰ গাত দুখ নাই আমি এইখিনি কথা এইকাৰণেই টানি আনিছোঁ এইখিনি কথালৈ যেতিয়ালৈকে আমাৰ ভেটিটো সুদৃঢ় নহয় তেতিয়ালৈকে আমি ঈশ্বৰমুখী হ'ব নোৱাৰোঁ ভগৱন্ত কৃষ্ণ যেতিয়া ডাঙৰ দীঘল হৈছিল তেতিয়া যশোদা মাতৃয়ে কেনেদৰে পালন পোষণ কৰিছিল চাওকচোন ভক্ত ধ্ৰুৱ 5 বছৰীয়া এটি শিশু যেতিয়া 5 বছৰীয়া সেই শিশুটি দেউতাকৰ কোচত উঠিবলৈ গৈছিল তেতিয়া তেওঁৰ বৈ মাতৃ সুৰুচিয়ে কি কৰিলে তেওঁৰ সতিনীৰ পুত্ৰ বুলি সেই ধ্ৰুৱক দেউতাকৰ কোচত উঠিবলৈ নিদিলে আৰু খেদাই পঠিয়াই দিলে আৰু গৈ পেলাই যেতিয়া ধ্ৰুৱই নিজৰ মাতৃ সুনীতিৰ আগত ক'লেগৈ যে মা মোক এনেদৰে বৈ মাতৃ সুৰুচিয়ে দেউতাৰ কোচত উঠিবলৈ নিদিলে আমাৰ কোনোবা এগৰাকী মাতৃ কোৱাহেঁতেন সহজ অৰ্থত কি বুলি ক'লেহেঁতেন যে কেলৈ নিদিব মোৰো সমান অধিকাৰ আছে ক'লেহেঁতেন নে কিন্তু সুনীতিয়ে দেখুৱাইছে সেইকাৰণে তেওঁলোকৰ নামতেই তেওঁলোকৰ গুণ বৈশিষ্ট্য প্ৰকাশ পাইছে সুৰুচি যাৰ ৰুচি কেৱল ভালটোতহে আছে তেওঁ যিটো ভাল পাব সেইটোহে আচৰণ কৰিব য'ত সুবিধা পাব সেইটোহে গ্ৰহণ কৰিব কিন্তু ধৰ্ম নে অধৰ্ম সেইটো বিচাৰ নকৰে কিন্তু সুনীতি যিগৰাকী নীতিত আছে সেইকাৰণে ভক্ত ধ্ৰুৱক কি বুলি উপদেশ দিলে 5 বছৰীয়া শিশুটিক মাকগৰাকীয়ে কি বুলি ক'লে যে বোপাই তই যি বিচাৰিছ তোক একমাত্ৰ ঈশ্বৰেহে দিব পাৰিব গতিকে তই ঈশ্বৰক ভজনা কৰ আমি বাৰু ভগৱানৰ ল'ৰা ছোৱালীক ধূপ এডাল তুলি দিওঁ নে যা সন্ধ্যা লাগিলে যা গোসাঁই ঘৰত সেৱা কৰি আহে ফটো এখন থৈ হ'লেও সেইজনক ঈশ্বৰক চিন্তা কৰাৰ ব্যৱস্থাটো লাগে তেতিয়াহে সন্তান সংস্কাৰিত হ'ব কিন্তু বুজি নাপাওঁতে যদি মোবাইলটো তুলি দিছোঁ দুখ কোনখিনিত জানেনে সেই সন্তানটিয়ে বুদ্ধি বিকাশ হ'বলৈ আৰম্ভ কৰিছেহে চিন্তা কৰিবলৈ সি ভালকৈ শিকাই নাই তেতিয়াই যদি আমি হাতত মোবাইলটো তুলি দিওঁ কাৰণ আমাৰ ডাঙৰ মানুহৰে এইটো ব্যৱস্থা যে মোবাইলটো চাই থাকিলে গৈ থাকিবলৈ মন গৈ থাকে নহয়নে কাৰণ তাত বিভিন্ন প্ৰকাৰৰ দৃশ্য পথ ইত্যাদি ঢেৰ ওলাই গৈ থাকে সেই সন্তানটি যেতিয়া সেই মোবাইলটোতে বদ্ধ হ'ব ফলত যেতিয়া সদায় আপুনি দি থাকিব সি মোবাইলটো নহ'লে নোখোৱা হ'ব স্কুললৈ নোযোৱা হ'ব একো নকৰা হ'ব আৰু সেই সন্তানটি ডাঙৰ হৈ যদি কেৱল মোবাইলতে ব্যস্ত হৈ থাকে তেতিয়া কিন্তু আমি এইটো ক'লে নহ'ব যে আজিকালি ল'ৰা ছোৱালী চব মোবাইলে চেছ কৰি দিলে মোবাইলে চেছ কৰা নাই কাৰণ মোবাইলটো হৈছে জড় বস্তু মোবাইলটো আচলতে আমাৰ হাতত ইমান উত্তম মাধ্যম এটা আছে চাওকচোন আগৰ যুগত যদি আজি পৰা 100 বছৰ আগত এখন ৰাজ্যৰ পৰা ইখন ৰাজ্যৰ খবৰ এটা পাবলৈ ইখন গাঁৱৰ পৰা আপোনাৰ 7খন গাঁৱৰ বাদ দি ইখন গাঁৱৰ খবৰ এটা পাবলৈ আমাৰ বহু বছৰ সময় লাগিছিল বহু মাহ সময় লাগিছিল আজি মোবাইলটোৰ জৰিয়তে আমি বিশ্বৰ খা খবৰ মিনিটত গম পাব পাৰোঁ আৰু এইটো যদি আমি কেৱল গেম খেলিবলৈ ফেচবুক হোৱাটছআপ চলাবলৈকে ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে মোবাইলটোক আমি দুখ দি লাভ আছে জানো এইটো উত্তম মাধ্যম এইটোৰ জৰিয়তে আমি শাস্ত্ৰখন সদায় হয়তো ঘৰখনত উলিয়াই পঢ়িবলৈ অসুবিধা হ'ব পাৰে কিন্তু বিশেষকৈ আমাৰ ডেকাচামে কৰিব পাৰে গুগলতে আপোনাৰ গীতা ভাগৱতৰ PDF পায় আমি তাক উলিয়াই কাহিনী বা পঢ়িছোঁনে সেই পঢ়াৰ ব্যৱস্থাটো লাগে কাৰণ এইটো গীতা ভাগৱত হৈছে জীৱন যাপনৰ মেনুৱেল আজি হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি কেম্ব্ৰিজ ইউনিভাৰ্চিটি বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ ইউনিভাৰ্চিটিবিলাকত কম্পালচৰি কোৰ্চ হিচাপত পঢ়ুৱাবলৈ আৰম্ভ কৰিছে আমাৰ গীতা শাস্ত্ৰখন ক'লৈ ধৰিছে মৰা সকামৰ পাছত পঢ়িবলৈ তেতিয়াহ'লে আমাৰ জীৱৰ কিবা সংস্কাৰ হ'বনে সেইকাৰণে অকণমান মান্যানুসাৰে সাধ্যানুসাৰে চৰ্চাৰ প্ৰয়োজন মহাপুৰুষে সেই চৰ্চাৰ ভাৱনাটো বৰ্তাই ৰাখিবলৈ সেইকাৰণে আমাৰ পথাৰত বস্তু লোৱাৰ পৰা সেই চাউল গৈ স্বৰূপ কৰালৈকে প্ৰতিটোতে আধ্যাত্মিক দৰ্শন দি দিছিল মোবাইলটো দিয়াত আপত্তি নাই কিন্তু মোবাইলটোত ল'ৰা ছোৱালীয়ে কি চাইছে আগৰ দিনত ককা আইতাহঁতে লগতে লৈ পেলাই মহাভাৰত ৰামায়ণৰ কাহিনী শুনাইছিল কিন্তু আজিকালিতো সেইখিনি ব্যৱস্থা নাই সেইখিনি শুনোৱাৰ কিয় প্ৰয়োজন যাতে সেই সন্তানটিয়ে তাৰ পৰা অকণমান সংস্কাৰিত এটা শিক্ষা লাভ কৰিব পাৰে কাৰণ কোনো পিতৃ মাতৃয়ে এনেকুৱা সন্তান নিবিচাৰে বোলে চাওকচোন আমাৰ পেটত যদি কেনেবাকৈ অকণমান গেছে ধৰিবলৈ হয় পেট বিষে ধৰিবলৈ তেতিয়া কেনেকুৱা লাগে বাৰু কিমান দুখ অনুভৱ কৰোঁ এতিয়া মাতৃগৰাকীয়ে 9 মাহ 10 দিন সন্তানটিক গৰ্ভত ধাৰণ কৰি সেই সন্তানটি জন্ম দিছে সংসাৰত আটাইতকৈ যদি কষ্টকৰ যাতনা আছে সেইটি মাতৃ এগৰাকীয়ে যেতিয়া 9 মাহ 10 দিন গৰ্ভত সন্তানটি ধাৰণ কৰি স্বাভাৱিক ৰূপত যেতিয়া প্ৰসৱ কৰে সংসাৰ আটাইতকৈ যাতনাদায়ক কৰ্ম বুলি সেইটো
যি পিতৃ মাতৃয়ে 9 মাহ 10 দিন নিজকে সন্তানটি গৰ্ভত ধাৰণ কৰি সন্তানটি জন্ম দিছে, সেই সন্তানটিক বিষ্ঠা মিত্ৰ ধুৱাই পেলাই ডাঙৰ দীঘল কৰিছে, নিজে নাখায় হলেও সন্তানটিক পালন পোষণ কৰিছে, তাৰপিছত সেই সন্তানটিয়ে পঢ়ি শুনি ডাঙৰ দীঘল হৈ ডাঙৰ চাকৰি এটা পাইছে। পিতৃ মাতৃৰ কিমান আনন্দ। কিন্তু কিছু বছৰ যোৱাৰ পাছতে কি হ'ল, পিতৃ মাতৃ বৃদ্ধ হৈ আহিল, চাবলৈ খবৰ ল'বলৈ সময় নাই, বোলে মা দেউতা তহঁতক এই বৃদ্ধাশ্ৰমতে থৈ আহিমগৈ, বছৰেকৰ মূৰত মই যিমান খৰচ হয় চব প্ৰদান কৰিম, তহঁতি চিন্তা নকৰিবি। পিতৃ মাতৃয়ে তেতিয়া বৃদ্ধ সময়ত পিতৃ মাতৃৰ প্ৰয়োজন হয় ল'ৰা ছোৱালী যাতে ওচৰত থাকে। আনহাতে সেই তেনেকুৱা এটা পৰ্যায় আশা কৰে নে সন্তানটি পঢ়ি শুনি ডাঙৰ দীঘলে ভাল চাকৰি কৰা নাই, ঠিক আছে, কিন্তু সেই সন্তানটি পিতৃ মাতৃৰ লগত আছে, খোৱা চাউল মুঠি অন্ততঃ একেলগতে খাইছে, অকণমান বহি সুখ দুখৰ কথা পাতিছে, কোনটো ব্যৱস্থা বিচাৰে? স্বাভাৱিকতে সকলো পিতৃ মাতৃয়ে কয় যে মোৰ অন্তিম সময়ত সন্তান ল'ৰা ছোৱালীক ডাঙৰ দীঘল কিয় কৰে, যাতে অন্তিম সময়ত সহায় হয়গৈ। আমি এইটো কোৱা নাই যে আজি গোটেই সমাজখন বিশৃংখলিত হৈছে, সমাজ বিশৃংখলিত কিন্তু তিল মানুহ নাই হোৱা। বিশৃংখলিত আমাৰ মনসমূহে হ'ব পাৰে। কিয় নাই হোৱা? আমি কওঁ যে আজিকালি ইমান চিন্তা কৰিবলৈ পৰিৱেশ নাই। চাওকচোন, প্ৰহ্লাদে যিখন ৰাজ্যত ভকতি কৰিছিল গোটেই সোপাচোন দৈত্যই আছিল, তাত একমাত্ৰ প্ৰহ্লাদেহে ভগৱন্তৰ নাম লৈছিল। প্ৰহ্লাদেনো তেতিয়াহ'লে কেনেদৰে পৰিৱেশ পালে? বাহিৰৰ পৰিৱেশটো নষ্ট কৰিব পাৰে কোনোবাই, অন্তৰৰ পৰিৱেশটো কোনেও নষ্ট কৰিব নোৱাৰে। সেইকাৰণে অন্তৰত তেওঁৰ প্ৰতি ভক্তিৰ ভাৱনাটো লাগে। মোবাইলটো দিয়ক, তাত ৰামায়ণ মহাভাৰতখন দেখুৱাওকচোন, প্ৰেমৰ চিন দেখুৱাবলৈ হ'লে ৰামক দেখুৱাওকচোন। প্ৰেম একমাত্ৰ ঈশ্বৰৰ সৈতেহে কৰা সম্ভৱ। পুৰুষে স্ত্ৰীৰ প্ৰতি, স্ত্ৰী পুৰুষৰ প্ৰতি এইটো প্ৰেম নহয়। কিয় প্ৰেম নহয়? কাৰণ সুন্দৰতা ক'ত আছে? এই ছালখন এৰুৱাই দিয়াৰ লগে লগে ইয়াত একো সুন্দৰতা নাই, ছালখনে ওপৰ সুন্দৰতা বৰ্তাই ৰাখিছে। একমাত্ৰ সুন্দৰ সেই জগদীশ্বৰ পৰমেশ্বৰ কৃষ্ণহে। সেইকাৰণে তেওঁক ভাল পাবলৈ শিকিব লাগে, তেতিয়া প্ৰেমে পূৰ্ণতা পায়। কাৰণ আজিকালি উঠি অহা প্ৰজন্মৰ মাজত এই বিষয়টোৱে বহুত খেলি মেলি লগাই থাকে। সেইকাৰণে প্ৰয়োজনীয় সঠিক প্ৰেমৰ নিদৰ্শন পাবলৈ হ'লে ঈশ্বৰমুখী হোৱাৰ প্ৰয়োজন। কাৰণ যদি ভগৱন্তক অকণমান যদি তেওঁ ভাৱ ভক্তি কৰে, কেনেবাকৈ যদি তেওঁ জীৱন সংগী পাব লাগে তেতিয়াহ'লে পাই যাব, আৰু কেনেবাকৈ যদি বোলে অসৎ সংগত গৈছে তেতিয়াহ'লে ভগৱন্তই লাহেকৈ মাইনাছ কৰাই দিব। ঈশ্বৰক সেইকাৰণেও ভক্তি কৰিব লাগে যাতে নজনাকৈ তেওঁৰ আপদসমূহ হৰণ কৰি লৈ যায়। আমাৰতো ইমান দৰ্শন আছে, আইসকলে যেতিয়া পথাৰত বুজটো লয় গুৰুক দিম ভকতক দিম বুলি, তাতো আধ্যাত্মিক দৰ্শন। সেই চাউল মুঠি যেতিয়া চৰুত পৰেহি তাতো আধ্যাত্মিক দৰ্শন। কাৰণ আমাৰ জীৱৰ মূলত সংস্কাৰ তিনিটা বস্তুৰ পৰা আহে, অন্ন, বাক্য আৰু ব্যৱহাৰ। আমাৰ চাউল মুঠিক মূল অন্ন বুলি কোৱা হয়, কাৰণ সেই অন্ন ব্ৰহ্মই জীৱ ব্ৰহ্ম শৰীৰত ধৰি ৰাখিছে। সেই অন্নমুঠি যেতিয়া পাক কৰ্তাই যি ভাৱত পাক কৰে, যেনেকুৱা পৰিৱেশত পাক কৰে, যি ভাৱনালৈ পাক কৰে, সেই ভাৱক বোলে অন্নমুঠিয়ে গ্ৰহণ কৰে। আইসকলে সেইটো ঘৰত পৰীক্ষা কৰি চাব পাৰে। সিজোৱা চাউলমুঠি সৰু সৰু চিচাৰৰ বৈয়াম দুটাত পৃথককৈ ৰাখি দিব। এইখিনি আজি আমি বিজ্ঞানৰ ভাষাৰে এইকাৰণেই কৈছোঁ, কাৰণ শাস্ত্ৰই কৈছে, গুৰুসকলে কৈছে বুলি ক'লে আজিকালি কোনেও মানি নলয়, ধোঁৱা চাঙত তুলি দিয়ে যে এইবিলাক কথা মনাৰ কোনো অৰ্থ নাই। কিন্তু আজি বিজ্ঞানেও প্ৰমাণিত কৰিছে। সেই চাউলমুঠি যেতিয়া সিজোৱা চাউলমুঠি আপুনি দুটা বৈয়ামত ৰাখি দিব, তেতিয়া কেইটামান চাউলৰ আগত এটা বৈয়ামত থোৱা চাউলকেইটাৰ আগত আপুনি ভাল কথা দুটামান ক'ব, বা ঘোষা এভাগি গাই দিলে, প্ৰাৰ্থনা এটি গাই দিলে, ভগৱন্তৰ নাম এটি উচ্চাৰণ কৰিলে, যিকোনো কিবা ভাল উচ্চাৰণ কৰিলে। আৰু দ্বিতীয়তে ইটো বৈয়ামত থোৱা চাউলমুঠিৰ আগত আপুনি বেয়া মান দুটামান বা বেমাৰ আজাৰৰ নাম দুটামান, অপ্ৰয়োজনীয় কথা দুটামান উচ্চাৰণ কৰি দিলে। তেনেদৰে আপুনি 4-5 দিন ৰাখি চাওক, তাৰপৰা দেখিব যিকেইটা চাউলৰ আগত আপুনি ভাল কথা কৈছিল সেই চাউলকেইটা সেই ৰূপতে বৰ্তি থাকিব, আৰু যিকেইটা চাউলৰ আগত মই অপ্ৰয়োজনীয় কথা কৈছিলোঁ তাত ভেঁকুৰ উঠি যাব। সেইকাৰণে আমাৰ আধ্যাত্মিক দৰ্শনত অন্ন বিচাৰত গুৰুত্ব দিয়া হয়। অন্ন বিচাৰ মানে এইটো নহয় যে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ, যে কি পৰিৱেশত কেনে ভাৱনালৈ ব্যক্ত সেই চাউলমুঠি ৰন্ধন কৰা গৈছে আইগৰাকীয়ে। কাৰণ এই মোবাইলটো যদি কাণত লৈ পেলাই আমাৰ চাউলমুঠি পাক কৰা হয় তেতিয়াহ'লে কি হ'ব? মোবাইলটোত বিভিন্ন স্থানৰ অপ্ৰয়োজনীয় খবৰো আহিব পাৰে, বোলে আমুকত আমুক হ'ল, তামুকত তামুকটো হ'ল, তেতিয়া সেইখিনিকে ৰন্ধন কৰা হয়। আৰু তাকে যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে কি হ'ব? যেনেকুৱা অন্ন তেনেকুৱা মন। আৰু এইটো নহয় বোলে ৰন্ধনকৰ্তাই চাউলমুঠি শুদ্ধ ভাৱত ৰান্ধি দিছে, আৰু গ্ৰহণকৰ্তাই বোলে নিমখ নহ'ল, ভাজি নহ'ল, দাইল নহ'ল বুলি বিভিন্ন ধৰণৰ অপ্ৰয়োজনীয় কথা কৈ যদি সেই চাউলমুঠি গ্ৰহণ কৰিছে তেতিয়া সেইখিনিকে ভক্ষণ কৰা হয়। কাৰণ তাৰ জৰিয়তে অন্নৰ ভাৱটো পৰিৱৰ্তন হৈ পৰে। সেইকাৰণে আমাৰ অন্নমুঠিত বহুত বিচাৰ আছে। কোনোবা বাহিৰৰ পৰা আহি হ'লেও অন্নপাত্ৰ স্পৰ্শ কৰিবলৈ দিয়া নহয়। কিয়? কোনে চুইছে এইটো বিচাৰ বুলি নহয়, যে তেওঁ
আমি যি স্থানলৈ যাওঁ সেই স্থানৰ পৰিৱেশ এটা চাপ এটা আমাৰ শৰীৰটোত গুচি আহে যিটো আমাৰ অৰা বুলি কোৱা হয় কোনোবাই যদি অখস্থানৰ পৰা আহি সেই অন্ন পাক কৰা স্থানত প্ৰৱেশ কৰিছে সেই চাপটো অন্নমুঠিয়ে গ্ৰহণ কৰে ইমান অন্নমুঠি সংবেদনশীল কাৰণ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব যেনেকুৱা মন হ'ব তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি হ'ব যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি হ'ব তেনেকুৱা স্বভাৱ গঠন হ'ব যেনেকুৱা স্বভাৱ গঠন হ'ব তেওঁ তেনেকুৱা অভ্যাস হ'ব যেনেকুৱা অভ্যাস হ'ব তেওঁ তেনেকুৱা গতি পাব তেওঁ তেনেকুৱা ফল পাব ফল ভোগৰ প্ৰক্ৰিয়াটোৰ নামেই হৈছে জীৱন সেইকাৰণে প্ৰথম অন্ন বিচাৰ ৰাক্ষসৰ অন্ন খাই কেতিয়াও আমি ঈশ্বৰৰ ভক্তি কৰিব নোৱাৰোঁ চাওকচোন এফালে মৰাহঁতো চুলে আমি স্নান কৰি বা অগ্নিস্পৰ্শ কৰিহে গৃহ প্ৰৱেশ কৰোঁ আনফালে যদি সেই মৰাহঁতৰে কিছু অংশ আনি সিজাই খোৱা হৈছে তেতিয়াহ'লে ঈশ্বৰে গতি দিবনে শুনিবলৈ এইখিনি কথা অশুনি কিন্তু আধ্যাত্মিক দিশত আমি মানিব লাগিবই মই যদি আপোনাৰ পৰিয়ালটো ধ্বংস কৰোঁ তেতিয়া মই পৰিয়ালটোৰ মোৰ নিজৰ পৰিয়ালৰ শান্তি আশা কৰিব নোৱাৰোঁ নহয়নে সেই জীৱসমূহৰ জীয়াই থকাৰ অধিকাৰ আছে মই জিভাখনৰ নিমিত্তে যদি জীৱ এটা হত্যা কৰিছোঁ তেতিয়াহ'লে সেই পৰিয়ালটো ধ্বংস কৰিলে এতিয়া ঈশ্বৰে মোৰ পৰিয়ালটো শান্তি দিবনে কাৰণ সেই জীৱটোৰ আমি যাতে চিঙা বা দেখিলে জোৰা লগাব নোৱাৰোঁ তেতিয়া জিভাখনৰ নিমিত্তে সেই জীৱটো হত্যা কৰাৰ অধিকাৰ আমাৰ নাই পাপ হয় পুণ্য হয় এইখিনি আমি পাছলৈ থৈছোঁ কিন্তু এইটো চিন্তা কৰিব লাগে যে সেই জীৱটোৰ জীয়াই থকাৰ অধিকাৰ আছে বহুতে কয় যে জীৱ জীৱৰ ওপৰত নিৰ্ভৰশীল এইটো কথা শুদ্ধ কিন্তু সেই চাৰিঠেঙীয়াৰ ওপৰত এই জীৱ নিৰ্ভৰশীল নহয় কাৰণ বৈজ্ঞানিকভাৱে শৰীৰটো সেইখিনি হজমৰ বাবে সৃষ্টি হোৱা নাই আমাৰ জোঙা দাঁত নাই সিংহৰ জোঙা দাঁত আছে সিহঁতি মাংসভোজী জীৱ নহয়নে সিহঁতি পানী চেলেকি খায় আমি পানী চেলেকি নাখাওঁ আনকি বাকী জীৱসকলো বিচাৰ আছে চাবচোন সিংহক যদি আপুনি ঘাঁহকেইডাল দিয়ে সিংহই ঘাঁহ নাখায় তাৰ শৰীৰটো মাংস ভোজনৰ বাবে সি মাংসই ভক্ষণ কৰিব আৰু সিমান পৰিমাণৰহে স্বীকাৰ কৰিব যিমান পৰিমাণৰ তাক প্ৰয়োজন পাইছে বুলি সি দুটা হৰিণ হত্যা নকৰে গৰুৰো বিচাৰ আছে মাছৰ গোন্ধ মিছ কৰা ঘাঁহ কেইডালমান যদি গৰুজনীক দিয়ে তেতিয়া গৰুজনীয়ে নাখায় বিচাৰ নথকা জীৱ একমাত্ৰ এটা আছে সেইটো হৈছে মনুষ্য আৰু বেছিকৈ বুজাবও নোৱাৰে ই চব খাইটো খায় বেছিকৈ যদি আপুনি বুজায় তেতিয়াহ'লে ওপৰত যিটো আছে এইটো খায় বুজি পাইছেই নহয় সেইকাৰণে বৰ বেছি আমি চিন্তা কৰিও লাভ নাই এইটোৱে ভাবিব লাগিব যে সেই জীৱটোৰো জীয়াই থকাৰ অধিকাৰ আছে ঈশ্বৰে খাবলৈ জীয়াই থাকিবলৈ আমাক এই সৃষ্টিখনত ঢেৰ বস্তু দিছে ৰসাল মধুৰ স্নিগ্ধ আহাৰ সাত্বিক প্ৰিয় যিখিনি ৰসাল মধুৰ স্নিগ্ধ প্ৰকৃতিৰ পৰা প্ৰত্যক্ষ ৰূপত পাব পাৰোঁ এইখিনি গ্ৰহণ কৰিলেও শৰীৰটোৰ আমাৰ ক্ষুধা নিবাৰণ হয় বুটমাহটোতো জীৱ আছে কিন্তু তাত জীৱ হিংসা আচৰণ হোৱা নাই কিয় কাৰণ সেই তাত থকা জীৱ বা প্ৰাণ শক্তি ইমান সংস্কাৰপ্ৰাপ্ত নহয় যে আমি দাঁতেৰে চুবালে অনুভৱ কৰিব তাত হিংসা আচৰণ হোৱা নাই কিন্তু বাকীসকল জীৱ হাঁহটো পাৰটো ছাগলীটোত অনুভৱ কৰে আৰু এনে নহয় যে দোকানৰ পৰা আনিলে বুলি আমি তাক ভুগিব নালাগিব অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয় সংস্কৰ্তা চুপহৰ্তা চখাদৰ কাছদি ঘাতকা অনুমতিদাতা কটা বচা কৰোঁতা কিনোতা খাওঁতা উঠোতা ধোঁতা সমানে 8 প্ৰকাৰে বদভাগী হয় গতিকে আমি এইটো ভাবি অন্তত অকণমান ভক্ষাভক্ষটো বিচাৰ কৰিব লাগিব কাৰণ কেৱল ভোগ কৰি জীয়াই থাকিবলৈকে এইটো জীৱন নহয় আৰু কেনেবাকৈ সেইখিনি ভক্ষণ কৰি যদি ঈশ্বৰৰ নাম ল'বলৈ অহা হৈছে তেতিয়াতো তেওঁ যে নৰকলে টিকেটটো কনফাৰ্ম সেইটো নিশ্চিত শুনিবলৈ বেয়া হ'লেও সেইটো সত্য কিয় জানেনে যিজনে শিক্ষকজনক শিক্ষক বুলি চিনি নাপায় তেওঁ যদি কিবা সেই ছাত্ৰজনে যদি কিবা বেয়া কাম এটা কৰে তেতিয়া ক্ষমা কৰি দিয়াৰ সুবিধা অকণমান থাকে কি বুলি ল'ৰাজনে চিনিয়ে নাপায় শিক্ষক বুলি নহয় জানো কিন্তু যিজন ছাত্ৰই চিনি পায় শিক্ষক বুলি তাৰ পাছতো শিক্ষকৰ আগত বেয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে শিক্ষকজনৰ বেছিকৈ খং উঠিব নহয়নে যে ই ছাত্ৰজনে মোক চিনি পোৱা পাছতো মোৰ আগত এনেকুৱা ব্যৱহাৰ কৰিছে এতিয়া আমি অকণমান হ'লেও চিনি পাইছোঁ সেইকাৰণে ঈশ্বৰৰ স্থানলৈ আহিছোঁ চিনি পাই পেলাই যদি চিনি নোপোৱাৰ ভাও ধৰিছোঁ সুদাই এৰিবনে মিচিকে হাঁহি এনে যিদৰে আমি কৰোণাময় বুলি কওঁ ঈশ্বৰক কালৰ মূৰ্তিও তেওঁৱেই নহয় জানো আমাক বাৰু ক্ষমা কৰিবনে দয়াৰ সাগৰ কৃপাৰ সাগৰ বুলি ক'লে আমি জানি বুজি কৰি থকা ভুলখিনিৰ কাৰণে কিন্তু ঈশ্বৰে ক্ষমা নকৰে সেইকাৰণে এইকণেইটো সময় এইকণ সময় অন্তত আমি এইটো কথা চিন্তা কৰিব লাগে যে আমি কি ভক্ষণ কৰিব লাগে কি গ্ৰহণ কৰিব লাগে যদিও এইটো কথা ঠিক যে স্বভাৱন উপদেশ নশক্যতে কৰ্তুমন্যথা সুতপ্তম অপিপানীয় পুনৰ্গছতি শীততাম উপদেশ লৈ আৰু উপদেশ শুনি লাভ নাই কেলে লাভ নাই জানেনে পানী খন্তেকৰ কাৰণে উতলে তাৰ পৰা ই চেঁচা হ'বই গতিকে আমি শুনি পেলাই বুজি থাকিলেও নহ'ব এইটো কথা ঠিক আপোনাৰভাৱে নাভাবিব যে আপোনাৰভাৱক কিবা খোৱা নোখোৱাৰ ওপৰত আমি কিবা ভাষণ দিছোঁ বুলি কাৰণ আমি কি খাওঁ কি নাখাওঁ কি কৰোঁ কি নকৰোঁ তাৰ বাবে আমি প্ৰত্যেক জীৱ স্বাধীন কাৰো সেই ক্ষেত্ৰত কোৱাৰ অধিকাৰ নাই কিন্তু যে আমি অকণমান যে আধ্যাত্মিকমুখী হৈছোঁ
এই আধ্যাত্মিক খোৱাৰ লগে লগে অকণমান অন্তৰত কিবা এটা অনুভৱ হ'বলৈ হ'লে চিন্তাটো অকণমান কৰিব লাগিব যে হয় পাপ পুণ্যৰ কথা আমি পাছলৈ থৈছোঁ সেই জীৱটোকনো জিভাখনৰ কাৰণে মই কিয় আনি ভক্ষণ কৰিব লাগিছে ঈশ্বৰে খাবলৈ ববলৈ ইমান ভাল বস্তুখিনি দিছে সেইখিনিও আমি ভক্ষণ কৰি জীৱনটো যাপন কৰিব পাৰোঁ প্ৰটিন ভিটামিনৰ প্ৰশ্ন নহয় কাৰণ 100 গ্ৰাম মাংসত আপুনি 14 গ্ৰাম প্ৰটিন পায় কিন্তু 100 গ্ৰাম সয়াবিন যদি খায় তেতিয়া বোলে তাত 36 গ্ৰাম প্ৰটিন পায় বিজ্ঞানেও বিশ্লেষণ কৰি দেখুৱাই দিছে কাৰণ যদি আপুনি সত্ত্বগুণীয় দ্ৰব্য বস্তু গ্ৰহণ কৰে তেতিয়া বুদ্ধি চিন্তা শক্তি সত্ত্ব গুণমুখী হ'ব সত্ত্বগুণ অধিক হ'ব মনটো শান্ত হ'ব কাৰণ উদ্ধম গচ্ছতি সত্ত্বস্থা ৰজোগুণীয় দ্ৰব্য যদি গ্ৰহণ কৰা যায় তেতিয়া বুদ্ধি মাজতে থাকিব মধ্যে তিষ্ঠন্তি ৰজসা অধুগচ্ছন্তি জঘন্য গুণ বৃত্তিস্থা অধুগচ্ছন্তি তমসা যদি তমোগুণীয় দ্ৰব্য গ্ৰহণ কৰে তেতিয়া চিন্তা শক্তিটো সদায় তমোগুণীয়া হ'ব সেইকাৰণে বাৰে বাৰে প্ৰহ্লাদক ভগৱন্তই ৰক্ষা কৰাৰ পাছতো কশিপুৱে চিন্তা কৰিব নোৱাৰিলে যে ঈশ্বৰ বোলা কিবা এটা আছে যি বাৰে বাৰে ইমান মাৰিবলৈ চেষ্টা কৰাৰ পাছতো প্ৰহ্লাদক ৰক্ষা কৰিলেহি কাৰণ কশিপুৰৰ সকলো জীৱন প্ৰণালী তামসিক আছিল তেওঁ তামসিক দ্ৰব্য গ্ৰহণ কৰে তামসিক আচৰণ কৰে সেইকাৰণে সঁচাকৈ ঈশ্বৰৰ ভক্তিয়ে আমাৰ অন্তঃকৰণত ক্ৰিয়া কৰিবলৈ হ'লে অন্তত আমি কি গ্ৰহণ কৰিছোঁ কাৰণ যি অন্ন গ্ৰহণ কৰিছোঁ অন্নৰ পৰাই শৰীৰটো নিৰ্মাণ হৈছে সেই অন্ন অন্তত শুদ্ধ সাত্বিক সোৱাদ যত্নপৰ হ'বই লাগিব এইটো নহয় যে আজি আমি সকলোৱে শুদ্ধ হৈ যাব পাৰিম কিন্তু অন্তত গ্ৰহণ কৰাৰ হক মত চাবচোন বিশেষকৈ আজিকালিতো তিনিআলি মূৰত সেইটো ব্যৱস্থা হ'লেই কেনেবাকৈ জীৱ এটা যেতিয়া হত্যা কৰা যায় মাংস বিক্ৰী কৰিম বুলি অকণমান গৈ পেলাই ভালদৰে লক্ষ্য কৰিবচোন জীৱটোক কিদৰে হত্যা কৰা হয় এফালে মই মোক যদি কোনোবা এজনে বেয়াকৈ কয় মই কওঁ নহয় মুখে বেয়াকৈ কৈছা তুমিও পাবা সেই জীৱটোক যে ছাল বাকলি এৰুৱাই পেলাই হত্যা কৰা হৈছে সেই হিচাপটো মোৰ লগত নোহোৱাকৈ থাকিবনে আৰু সেই জীৱটোক মই জিভাখনৰ কাৰণে ইমান দুৰ্দশা কৰিছোঁ মোক বাৰু ঈশ্বৰে সদায় এৰিবনে সেই চিন্তাকণ কৰাৰ প্ৰয়োজন তেতিয়াই চাব আমি যি চিন্তা আহিব লাগে অন্তঃকৰণে নিজেই গুচি আহিব আমি এইকাৰণেই জোৰ দি কৈছোঁ কাৰণ ধৰ্ম কৰ্মৰ বিষয়ে কোনেও কাক বুজোৱাৰ প্ৰয়োজন নাই আমাক এটা বিবেক দিছে তাৰ আধাৰত আমি সকলো ভাল বেয়া বিচাৰ কৰি ল'ব পাৰোঁ কিন্তু আমাৰ গোটেই খেলি মেলিখিনি ক'ত আচৰণ হয় এইখিনিতেই সেইকাৰণে অকণমান অন্তত চিন্তা কৰাৰ প্ৰয়োজন আমি পুনশ্চ গৈছোঁ আপোনাসবে এইটোও নাভাবিব যে আপোনাসবক চিন্তা কৰিবলৈ আমি দৰ্শন দিছোঁ ইয়াত ভাষণ দিছোঁ কিন্তু সঁচাকৈও সেইখিনি সময়ত ভাবি চাবচোন যদি কেনেবাকৈ সেইখিনি ভক্ষা আমাৰ দ্বাৰা সাধন হৈ আছে ক্ৰমাৎ এদিনতে নহ'লেও লাহে লাহে যাতে আমি তাৰ সেই বস্তুটো ভক্ষণটো আমি কমাব পাৰোঁ কাৰণ একগু পঞ্চম ব্যাঘ্ৰ সপ্তসিংহ পশুত্তিকা অহিংসা পৰম ধৰ্ম হিংসা ধৰ্ম পৰায়ণা চাবচোন গৰুৱে বছৰেকত এটা পোৱালিহে দিয়ে বাঘে 5টা দিয়ে সিংহই 7টা দিয়ে কিন্তু হ'লেও কাৰ সংখ্যা আমাৰ বেছি গৰুৰ সংখ্যা বেছি নে বাঘৰ সংখ্যা বেছি নে সিংহৰ সংখ্যা বেছি গৰুৰ সংখ্যা বেছি কাৰণ গৰু হৈছে অহিংসা পৰায়ণ জীৱ যদিও সিংহই 7টা পোৱালি দিয়ে বাঘে 5টা পোৱালি দিয়ে গতিকে আসুৰিক দ্ৰব্য গ্ৰহণ কৰা জীৱসকলৰ প্ৰভাৱ বিস্তাৰ বাহ্যিক ৰূপত দেখা গ'লেও তেওঁলোকৰ সদগতি কেতিয়াও পোৱা সম্ভৱ নহয়